নমস্কাৰ, আপোনালোকে চাই আছে যে সাপে কামুৰিলে সাপে কামুৰিলে কিছুমান মানুহে এই কামবিলাক কৰে। আপনারা কি কেউ কখনো দেখছেন যে সাপে আইসা রোগীর বিষ নামায় দেখছেন কোনোদিন? না না আমরা পরিচয় করি আমরা ডক্টর ওচৰলৈ আজকে দেখবেন আমি সাপ আনিয়া জায়গা বিষ নামাই দিম। আচ্ছা, কবিৰাজৰ ওচৰত লৈ যায় বা এটা মনে হাসান রোগী সুস্থ হইব ইনশাআল্লাহ। এই ওঝাৰ ওচৰত লৈ আজকে সাপ আনিয়া একবারে বিষ এখান থেকে নামাই দিম। সময় নষ্ট কৰি দিয়ে। যেনেকুৱা ধৰক তাতে জাৰি কেউ কথা কইও না। বাঁহী এটা লৈ আহে, সাপে বোলে বাঁহীত বজালে বোলে সাপ ওলাই আহে। এনেকুৱা পৰিস্থিতিত তেওঁলোকে কি কৰে, পাত এটা লৈ বা পানী এইবিলাক লৈ ঝাৰাৰ পিছত কি কৰে যে বিষ নাই, বিষ আছে। তাৰপিছত এইজন এজন সাধু, এই সাধুজনেও সেই একে কাম কৰিছে। তেওঁ কৈ আছে যে 100% বচাই দিম। তো 100% বচাই দিয়াৰ মানুহো ভৰসাত আজকে দেখবা এই জায়গা কিভাবে সাপটা আয়। কিন্তু আইয়া এই পুলার এই যে কামড়টা দিছে এই জায়গাটা কিভাবে আইছে, এই জায়গাতে কিভাবে আইছে সাপে বিষটা কোন নিয়া যায়। আজিকালি সাপে যেটো কাটে সেই 100% ভালো হয়। কাটাৰ পিছত সাপ নাইলে তার ভাব পাইব, প্রয়োজন হইলে বিষ নিয়া যায়। গতিকে আপোনালোকে আমাৰ কি জেনে তো নুজা ভাবছেন লগে লগে আপোনালোকে কি কৰক, বেজৰ ওচৰত যোৱাতকৈ ডাইৰেক্ট আপোনালোকে মেডিকেলত লৈ যাওক। মেডিকেলত 1 দিন 2 দিনত অবজাৰভেশ্যনত ৰাখি দিব, 100% ভাল হৈ যাব। কাৰণ আপোনালোকে জানে যে মেডিকেল বৰ্তমান বহুত উন্নত। আগৰ দিনৰ বেজালিত মানুহে পৰি বহুতো মানুহে মৃত্যুমুখত পৰিছে। তাৰপিছত তেওঁলোকক নদীৰ পানীত দিব লগা হয়, কাৰণ কোনোবা বেজে বোলে তাক ভাল কৰিব, এনেকুৱা কুপ্ৰথা কিছুমান প্ৰচলিত আছিল। আগৰ দিনত যিবিলাক বেজে মানুহ ভাল কৰিছিল সেইবিলাক মানে অবিষাক্ত এই যে করিটা দেখছেন না, যদি সাপে যদি কামড় মাইরা থাকে এই করিতে কি মানে ভাল হইছিল। পানির মধ্যে সুবাইলে নীল রং বাইরিব। বিশ্বাসত লৈছিল যদি সাপে কামড় মাইরা থাকে, যদি সাপে কামড় না মারে তাহলে এই করিতে কি কোনো রং বাইরিব না। কিন্তু আসলে এনেকুৱা কথা নাই। অর্থাৎ সাপের বিষ নোহোৱা যিবিলাক সাপ আছে, বুঝতে পারছেন, বিষধৰ সাপৰ নিচিনা নহয়, বিষ নোহোৱা সাপ। সেই সাপে যেতিয়া কামুৰে তেতিয়া সেই সকল ৰোগী এনেও নমৰে, ভয়হে খায়। ভয় খোৱাত তেওঁলোকে আতংকিত হৈ যায়। বিষ নোহোৱাৰ কাৰণে তেওঁ এনেই ভাল হৈ যায়। হাৰিলে বা যেই বেজে তেওঁলোকক লৈছিলে সেই তেতিয়া মনত কৰে যে হয় এই বেজজনে ভাল। এই বেজজনে কি কৰে, তেওঁলোকক ভাল মানে ৰোগীক ভাল কৰিব পাৰে। মানুহে যেতিয়া য'তে ত'তে সাপে কাটিলে তেওঁলোকক খবৰ দিয়ে আৰু তেওঁলোকক আনি ঝাৰাই মুখত পৰে। গতিকে আপোনালোকে এই সকলো কৰিলেও আমি কি কৰিব লাগিব, বেজৰ ওচৰত নোযোৱাকৈ ডক্টৰৰ ওচৰত লৈ যাব লাগিব। আজিৰ সমাজ ব্যৱস্থা বহুত উন্নত হৈছে। গতিকে সকলো মেডিকেল ডাঙৰ মেডিকেলবিলাকত আজিকালি সাপে কটাৰ পিছত নাশ কৰাৰ কাৰণে যি দৰৱ লাগে সেই দৰৱ বেজালিত নপৰি ডাইৰেক্ট মেডিকেলত লৈ যাওক। আপোনালোকৰ সাপে কটাৰ পিছত আপোনালোকৰ সময় কম থাকে, 1 ঘণ্টামান সময় আপোনালোকে হাতত পাব। গতিকে 1 ঘণ্টাৰ ভিতৰত আপোনালোকে হস্পিটেলত লৈ যাব লাগিব, তেতিয়াহে আপোনাৰ এই ৰোগীজন ভাল হ'ব। গতিকে আপোনালোকে এই যিখিনি মানে বেজালিত সময় নষ্ট কৰিব, তেতিয়া আপোনাৰ নিজৰ প্ৰয়োজনীয় মানুহজন হেৰুৱাৰ সম্ভাৱনা সিমানে বাঢ়ি গৈ থাকিব। গতিকে আপোনালোকে এই কামখিনি কৰিব যে আমি বেজৰ ওচৰত নোলোৱাকৈ আপোনালোকে ডাইৰেক্ট লৈ যাওক মেডিকেললৈ। এই মানুহজনক আৰু যেনেকুৱা এই পৰিপ্ৰেক্ষিতত মই কৈছোঁ কথাখিনি আপোনালোকে নিজে শুনক। ইয়াতে বেজজনেও কৈছে লাষ্টত, যেতিয়া পাৰা নাই তেতিয়া কৈছে যে এইজনৰ সাপে কুটিছে, কিন্তু এইজনক মই ভাল কৰিব পৰা নাই, কাৰণ যদি মেডিকেললৈ লৈ যাব লাগে আৰু মানুহৰ কথাত আপুনি বানটো চিকিৎসা কৰক আৰু সেই ৰোগীজন সাধুজনে বা চিনাকিজনে যি কৈছে